আমি কেলে প্ৰতিবাদ নকৰিম আমি শিৱসাগৰ ভূমিপুত্ৰ অসমৰ ভূমিপুত্ৰ আমি য'তে মন যায় ত'তে প্ৰতিবাদ কৰিম আজি ONC ভুলৰ কাৰণে ভটিয়াবাদ আজি খিলঞ্জীয়া ভূমিপুত্ৰসকলে জন্ম আপোনাৰ মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে গতিকে ONC এই কথাবিলাক কিন্তু আপোনাৰ গুৰুত্ব নিদিলে নহ'ব গুৰুত্ব দিব লাগিব আজি খিলঞ্জীয়া ভূমিপুত্ৰ মানুহখিনিৰ কথা ONC চিন্তা কৰিব লাগিব আজি যিটো আপোনাৰ তেল চুৰ আজি তেল চুৰ আপোনাৰ কৃষ্ণ আগৰৱালাৰ কাৰণে ONC ইমান দৰত কিয় এই প্ৰশ্নৰ উত্তৰ কিন্তু ONC আমাক আজি দিব লাগিব আমি অবিৰতভাৱে ইয়াত প্ৰতিবাদ কৰিম যিমান দিনলৈকে ONC আমাৰ দাবীসমূহ মানি নলয় আমি সেই ইমান দিনলৈকে ইয়াত কিন্তু প্ৰতিবাদত আমি বহি থাকিম এতিয়া তোমালোকে বহিছা চেণ্ট্ৰেল অক্টোবৰ হ'ব SK পেট্ৰৰ মালিক কৃষ্ণ আগৰৱালাক আমি কাণত ধৰি আঁঠুকাই থৈছিলোঁ আৰু এতিয়া পুনৰ SK পেট্ৰৰ তেল ফাটিছে নামটো ৰাখিছে শ্ৰীকৃষ্ণ ভগৱানৰ নাম আৰু কামবোৰ কৰিছে তেল চুৰ দগাবাজ ডকাইত সকলোবিলাক গুণ আছে গতিকে এইটো গ্ৰেপ্তাৰ কৰিব লাগিব আজি কৃষ্ণ আগৰৱালাৰ 2 নম্বৰীৰ কাৰণে কৃষ্ণ আগৰৱালাৰ ভুলৰ কাৰণে আজি খিলঞ্জীয়া মানুহখিনিয়ে জীৱন মৃত্যুৰ লগত যুঁজি থাকিবলগীয়া হৈছে আজি SK পেট্ৰৰ স্বত্বাধিকাৰী তেল চুৰ দগাবাজ দালালি কৃষ্ণ আগৰৱালাক আমি গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ আমি গম পাইছোঁ আজিৰ তাৰিখতো কৃষ্ণ আগৰৱালাৰ 5 তাৰিখ ONGC চলি আছে গতিকে ONGCয়ে কৃষ্ণ আগৰৱালাৰ সকলোবিলাক ৰিগৰ ঠিকা বাতিল কৰি কৃষ্ণ আগৰৱালাৰ যিটো আপোনাৰ মালিকাধীন যিটো কোম্পানী SK পেট্ৰক ব্লেকলিষ্টেড কৰিব লাগিব আমাৰ স্পষ্ট কথা আৰু এটা কথা কৃষ্ণ আগৰৱালাই যেতিয়া আপোনাৰ টেণ্ডাৰত পেপাৰ জমা দিছিলে এক্সপিৰিয়েঞ্চ যিবিলাক চাৰ্টিফিকেট এই এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটবিলাকৰ সৰহভাগ কিন্তু ভুৱা আৰু তেওঁ কামত যিবিলাক যন্ত্ৰপাতি ব্যৱহাৰ কৰে সেইবিলাক হৈছে ম্যাদ উকলা যন্ত্ৰপাতি গতিকে SK পেট্ৰৰ বিৰুদ্ধে এক উচিত তদন্ত হ'ব লাগিব জিলা পৰ্যায়ত এক তদন্ত হ'ব লাগিব জিলা আয়ুক্তে তদন্ত কৰিব লাগিব আৰু লগতে নিহতৰ যিকেইটা পৰিয়াল আছে নিহতৰ পৰিয়ালক 1 কোটি টকা ক্ষতিপূৰণ দিব লাগিব আৰু আশ্ৰয় শিবিৰত থকা প্ৰতিটো পৰিয়ালক 20 লাখ টকাকৈ ক্ষতিপূৰণ দিয়া আমি দাবী উত্থাপন কৰিছোঁ অন্যথা আমাৰ এই প্ৰতিবাদী কাৰ্যসূচী আমি ধাৰাবাহিকভাৱে চলাই লৈ যাম আৰু কৰিব বিচাৰিছোঁ SK পেট্ৰ নামৰ যিটো এইটো আপোনাৰ ব্যক্তিগত যিটো প্ৰতিষ্ঠান যাৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালা শিৱসাগৰ এইটোৱে ইয়াত তেওঁলোকৰ প্ৰথম ঘটনা নহয় ONGC তেওঁলোকে ইমান দিন তেওঁলোকে কাম কৰি আছে বিগত সময়ত গেলেকী তৈল ক্ষেত্ৰত নৰ্থ বেংকত তেওঁলোকৰ এনেকুৱা ধৰণৰ বহুকেইটা ঘটনা সংঘটিত হৈছে কিন্তু এতিয়া কথা হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল আজি ঘটনা হৈ যোৱা 7 দিন পাৰ হৈ গ'ল এই মুহূৰ্তলৈকে কিন্তু যিটো প্ৰতিষ্ঠানৰ দ্বাৰা ঘটনাটো সংঘটিত হ'ল যিটো প্ৰতিষ্ঠানৰ টেকনিকেল ডিফেক্টৰ কাৰণে আজি তাৰিখত আমাৰ খিলঞ্জীয়া অসমীয়া ৰাইজে ভুক্তভোগী হ'ব লগা হৈছে এই SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰী আগৰৱালা কিন্তু পলাই আছে ক'ৰবাত মুম্বাই দিল্লীত গৈ পলাই আছেগৈ তেওঁ ইয়াত ৰাইজৰ ৰুখৰ বলি হোৱাৰ ভয়ত পলাই আছে একো কামত তেওঁ বাহিৰত নাই তেওঁ মিছা কথা কৈছে কালি এটা সংগঠনৰ এজন বিষয়ববীয়াক তেওঁ কৈছে কিবা কামত তেওঁ মুম্বাইত আছেগৈ কিন্তু প্ৰকৃত কথাটো যিদিনা ঘটনা হ'ল তেওঁ পলাই গৈছে গতিকে তেওঁ এজন পলৰীয়া হয় কিন্তু পলাই থাকিলে নহ'ব তেওঁ অন দ্য স্পট আহিব লাগিব ONGCক আজি আমি যৌথ সংগ্ৰামী মঞ্চ অৰ্থাৎ শিৱসাগৰ জিলাৰ যিমান জাতীয় জনগোষ্ঠীয় সংগঠন আছে সকলোৱে একত্ৰিত হৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিবলৈ আমি আগবাঢ়িছোঁ তাত স্পষ্টকৈ কৈছোঁ ONGCত চলি থকা 10টা ৰিগৰ যি নিবিদা SK পেট্ৰৰ যি 10টা ৰিগৰ নিবিদা তৎকালীনভাৱে বাতিল কৰি SK পেট্ৰৰ সমূহ কাম তেখেতসকলে ব্লেকলিষ্টেড কৰিব লাগিব এইটো কথা প্ৰথম কথা আৰু দ্বিতীয় কথা হ'ল 3 দিনৰ সময়সীমা ধাৰ্য কৰি দিছোঁ 3 দিনৰ ভিতৰত শ্ৰী আগৰৱালাই শিৱসাগৰলৈ আহি তেখেতে তৎকালীনভাৱে তাৰ যিসমূহ ক্ষতিগ্ৰস্ত পৰিয়াল প্ৰথম অৱস্থাত আৰম্ভিক 2 লাখ টকাৰ এটা তেওঁলোকে কম্পেনচেশ্যন দিব লাগিব আৰু দ্বিতীয় কথাটো হ'ল ইতিমধ্যে আমি সিদিনা দেখিলোঁ যে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে ইয়াত আহি তেখেতে এটা এই গোটেই বিষয়টোৰ সন্দৰ্ভত তদন্ত হ'ব বুলি তেখেতে ঘোষণা কৰিছে কিন্তু এই গোটেই তদন্তটো এতিয়ালৈকে কাৰ্যকৰী হোৱাৰ আমি কোনো ধৰণৰ আমি ইনফৰমেশ্যন আমাৰ হাতত নাই গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ গোটেই বিষয়টো যাৰ গাফিলতিত এই গোটেই ঘটনাটো হৈছে তেখেতসকলে দোষী তেখেতসকলে শাস্তি পাব লাগিব গোটেই তদন্ত প্ৰক্ৰিয়াটো ক্ষীপ্ৰ কৰিব লাগে কাৰ্যকৰী কৰিব লাগে আৰু দ্বিতীয় কথা হ'ল গোটেই ঘটনাটোৰ সন্দৰ্ভত সম্পূৰ্ণ তাত যিসমূহ পৰিয়াল ক্ষতিগ্ৰস্ত হ'ব সম্পূৰ্ণ তাত কেৱল মাত্ৰ জনসম্পদৰে লোকচান হোৱা নাই তাত পশু পক্ষী তাত খেতি কৰিব পৰা অৱস্থা নাই তাত আজি তাৰিখত মানুহে উশাহ লৈ জীয়াই থাকিব পৰা এটা পৰিৱেশ নাই ONGC সম্পূৰ্ণ দায়িত্ব কিন্তু ল'ব লাগিব যদি দায়িত্ব নলয় নিশ্চিতভাৱে আমি যৌথ সংগ্ৰামী মঞ্চই আজি প্ৰতিবাদ আৰম্ভ কৰিছোঁ যেতিয়ালৈকে ভুক্তভোগী পৰিয়ালসমূহে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু আমাৰ যি প্ৰতিবাদ আমাৰ যি সংগ্ৰাম আমি এই সংগ্ৰাম কিন্তু চলাই গৈ থাকিম অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক